কি কি চলি আর বাক্সা বলেছে নাকি ও স্যার মস্ত ডাঙর বাঘ বাঘটার নাম বগে ই বেটাই আজিও শুই আছে র এক দি আছো ৰ মই ঐ ঐ বগে উঠলি নাই তই ওই বকে জল্দি উঠ মল্লি আজি তই নহলি কি বিয়ে ধৰা অলপ শান্তি নাই তাৰ নাম আকছো কলাই ঐ কুকুৰ বগে উঠলি নাই তই বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম মাথা গরম তই আজিও ঘুমাই আছিলি ৰ তোক দি আছো ৰ মই অ ছাৰ মই ঘুত্ৰ নাই নহয় মই ঘুমোৱা নাইতো ছাৰ মই ব্যায়ামে কৰিছিলোঁ ব্যায়াম কোনটো ব্যায়াম হুতৰে কচোন মোক তই ছাৰ মানে এইটো ছাৰ মাৰ্কেটত নতুনকৈ আহিছে ছাৰ এইটোৰ নাম ছাৰ হুত্ৰায়ন আপুনি কৰিবচোন বৈদ্য মজা লাগে ছাৰ অ ছাৰ সোমাব পাৰো না বাবা বগে চোন তই আজিও লেট ছাৰ নকপো আৰু আহি থাকোঁতে নহয় ৰাস্তাত ছাৰ এটা গান গাব পৰা ছাগলী লগ পালোঁ যি গান গাই নহয় ছাৰ চাই থাকোঁতে দেৰি হৈ গ'ল ছাৰ কি গান গাব পাৰে ছাগলী কি ফাল্টু কথা ক'বা আহে ছাৰ যি গাইছি ন না 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 ফাল্টু চালা ধপাৰ যা বগে যা ৰোল নম্বৰ 1 প্রেজেন্ট স্যার ৰোল নম্বৰ 2 আছো ছাৰ ৰোল নম্বৰ 3 উপস্থিত স্যার ৰোল নম্বৰ 4 ৰোল নম্বৰ 4 বগে নাই স্যার আইব নাই স্যার ই আজিও আহি নাপালাক ৰ আহক ই আজি ছাৰ টেনশ্যন not ছাৰ আহি গ'লোঁ মই ছাৰ তই আজিও দেৰি কৰিলি আজি পিছে কি বাহানা দিবি কালি যে তই গান গোৱা ছাগলীয়ে লগ পালি আজি চাগে গৰু লগ পাইছা হয় নাই ছাৰ নকপো আৰু ছাৰ বৈদ্য কাজিয়া ছাৰ আজি কি কাজিয়া কাৰ কাজিয়া ছাৰ মা আৰু দেউতাৰ আজি ছাৰ ৰাতিপুৱা বৈদ্য কাজিয়া ছাৰ ৰ মায়েৰে দেউতাৰে কাজিয়া লাগছিল আৰু তোৰ কিয় দেৰি হ'ল ছাৰ মোৰ একপাৰ জোতা মাৰ তাতে আৰু একবাৰ দেউতাৰ তাতে আছিল ছাৰ 22 minus 5 হ'ব 17 20 by 4 is equal to 5 নেক্সটটো হ'ব a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ তাৰপিছৰটো আমি কৰিব লাগিব 18 যোগ 2 20 একে তই পঢ়িবি ছাৰ নাই মানে এইগিলা অলপ চলপ জানোতো ছাৰ আচ্ছা তই বহুত জানো ন ঠিক আছে দে কালিৰ পৰা তই ইহঁতকে পঢ়াবি মই নাহো আৰু কালিৰ পৰা বগে তোরে ভাল দে কি ভাল লাগিছিলে মোৰ হগ্নে হওয়া আজি এটা কালি এটা কি লাগে আৰু তো হিংসা নকৰিবি ভাই ইস কুকুর তোর লাইফত মালেই মার আৰু আমাৰ নকওঁ দে আৰু ৰাইজে জানে আৰু দে ভাই এইগিলাখান টেলেণ্ট বুলি কয় বাচ্চা নাই টেলেণ্ট তোৰ বন্ধু বেলেগ বস্তু তোক মানে ডেমো এটা দেখাই আছো চাবি ভালকে মোক সেই পানেশ্বৰী মোৰ দিল কি ৰাণী ডু ইউ ৰিমেম্বাৰ মি কি কোন ঠুকৰাই তই ভাই ইজ্জতটো গেলে আৰু মোৰ মোক বোলে চিনি নাপাই ঢুকৰিয়ে পানেশ্বৰী मैं तुम्हें भूल जाऊं ये हो नहीं सकता हाय तुम मुझे भूल जाओ ये मैं होने नहीं दूंगा हाय ये धरती मेरी माँ है তুমি কে নাচো ওই ঢোকরা থুকনা খরা চাই দৌ ভাই ঢোকরে মোৰ ইজ্জত শেষ করে লাগবে আর বেশি ব্যাগে করা করে পলাই ভাল স্যার আমার আজি মেথছৰ এক্সাম লোৱাৰ কথা আছিলে স্যাৰ ল'বনে আজি মেথছৰ এক্সাম লোৱাৰ কথা আছিল নহয় ল'ম কিয় নল'ম ভাই থানেশ্বৰ কিয় মনত পেলাই দিলি মল্লো দে মই আজি মনটো জল্দি ভাব কিবা এটা জল্দি আইডিয়া ছাৰ থাকিব পৰা নাই মই ছাৰ কি মনটো কি হ'ল তোৰ ছাৰ মই থাকিব পৰা নাই আৰু আপুনি কি হ'ল বুলি সুধে ছাৰ কি হ'ল নকৰা কিয় তই তেতিয়াই গম পাম মই ছাৰ মোৰ বৈদ্যতা নাগা লাগছি 1 ছেকেণ্ড দেৰি হ'লে ছাৰ ইয়াতে ওলব মোৰ ছাৰ যা জল্দি যা আৰু জল্দি আহিবি ছাৰ আপুনি চিন্তাই নকৰো মই এই যাম আৰু ওলালো দে কিবাকে ক্লাছটোৰ পৰাই মাকচুক ওলাই থানেশ্বৰ ঢকৰা তেজ দে বোলে আজি তেজ দে ইয়াৰ কাণলতি গৰমকে দিব লাগব তেতিয়াই সৰি লাগব মই মনটো হয় ছাৰ মনটো এই যাম আহিম
এই স্যার আজ মই ইমান দেৰি হাগিম যিমান দেৰি আপোনাৰ ক্লাছ চলিব। স্টুডেন্টস সবাই বুঝি পাইছানে মই কি পঢ়ালো আজি? পাইছো স্যার। মন্টু তুমি বুজিছানে নাই? স্যার একদম স্যার আপনি নবহিনীও বুঝি পাইছো। ওই বগে চাচোন কেইটা বাজিল। 11টাৰ পৰা 10 মিনিট আছে। এ ভাই কি কয় আধা ঘন্টা করে 2 ঘন্টা লাগে ভাই। হয় দে মই টোপনি থাকিব পৰা নাই। লাষ্টে কিবা চেজলে ভর্তিব লাগছে আর। স্যার আপুনি যে কালি দাণ্ডি যাত্ৰাৰ কথা কৈ আছিলে স্যাৰ মই ভালকে বুজি পোৱা নাছিলো আপুনি বুজাই দিব পাৰিব নেকি স্যাৰ? ও দাণ্ডি যাত্ৰা। ও তুমি বুজি পোৱা নাই নেকি? ৰবা মই বুজাই আছো। কিন্তু এই ক্লাসটা চেজলে মই ভর্তিব লাগছো আর এই থানেশ্বর কুকুরের ফুটারে এটাই কোয়েশ্চন উঠব পাইছে মই দিয়ে আছো আজি। হয় দে ভাই এলাখান চলিৰ গতিত ৰকেট বান্ধি উৰাই দিব লাগে। থানেশ্বৰ এতিয়া বুজি পালা? হয় স্যার থ্যাংক ইউ স্যার। ঠিক আছে দিয়া তেনেহ'লে তোমালোকে থাকা মই আহিছো। ঐ মন্টু স্যার গেল কিবা এটা কৰিব লাগছিল। এক দিয়ে আছো মই মাকছো মই ক্লাসটা চেজলে ভর্তিব লাগছো আৰু তই কুকুরের পুতেক অগ্নি হওয়া বিয়ে ধরা কোয়েশ্চন উঠবা তোক মই আজি দিয়ে আছো তো তাকলে কাটি আজি আমার কুকুরটোক খুৱাম। মন্টু দা মই বুজি পোৱা নাছিলো কাৰণে সুধিছিলো।